ঘৰ মচিবলৈ কৈছে লগতে ফিটিং কৰি লৈছে কেমেৰা ষ্টৰৰ পৰা কলাফুললৈ সকলো অংগ প্ৰদৰ্শন কৰিব পৰাকৈ কেমেৰা এংগল মিলাই লৈছে কেমেৰামেনে এনেকুৱা ঠাইত থিয় হৈছে যাতে মহিলাগৰাকীৰ শৰীৰৰ প্ৰতিটো অংগই লোভনীয়ভাৱে ধৰা পৰে অসমৰ মহিলাৰ অধপতনৰ প্ৰমাণ সদৃশ এই ভিডিঅটো ফেচবুকত আপলোড কৰিছে ভিউজ পোৱাৰ খকত মহিলাগৰাকীয়ে উদঙাই দিছে সৰ্বশৰীৰ তাহানিৰে পৰা লজ্জাই নাৰীৰ ভূষণ বুলি গণ্য কৰি আহি অসমৰ মহিলাই এতিয়া কিন্তু দিনকাল সলনি হৈছে যিমানে মহিলাই শৰীৰৰ গোপন অংগ প্ৰদৰ্শন কৰিব পাৰে সিমানেই বাঢ়ে ফেচবুকৰ ভিউজ কাপোৰ নিপিন্ধা ভিডিঅ' আপলোড কৰিলে মেটাই পইচা দিয়ে সেইটো আশাতে এগৰাকী মহিলাই দেখুৱাই দিছে অসূৰ্য স্পৰ্শা শৰীৰটো হাফ পেণ্ট আৰু ইনাৰ পৰিহিত মহিলাগৰাকীৰ শৰীৰৰ নানান ভংগীমাৰেই ঠাই মচিবলৈ ধৰিছে সেই সময়ত তেওঁ কৌশলেৰে প্ৰদৰ্শন কৰিছে শৰীৰ স্তন উন্মুক্ত কৰিবলৈ তেওঁ এবাৰ তললৈ হালি দিছে আনবাৰ হাফ পেণ্ট কুচাই লৈ দেখুৱাইছে কলাফুল তাকে দেখি ৰাইজাই কৰিছে ফলোৱাৰ্ছৰ মন মহিলাগৰাকীক আৰু শৰীৰ প্ৰদৰ্শন কৰিবলৈ লম্পট ফলোৱাৰ্ছে অনুৰোধ কৰিছে এইগৰাকী অসমীয়া মহিলাৰ আছে কেইবাহাজাৰ ফলোৱাৰ্ছ সকলোকে প্ৰতিদিনে তেওঁ পাৰ্যমানে চুটি কাপোৰ পিন্ধি শৰীৰটো দেখুৱায় ভাৰতৰ ভূগোল নজনা পুৰুষেও ভালকৈ জানে মহিলাগৰাকীৰ দেহৰ ভূগোল তেওঁৰ শৰীৰৰ ক'ত কি দাগ আছে সেয়াও মুখস্থ হৈ গৈছে ফলোৱাৰ্ছৰ নিপিন্ধিলে নহয় বাবেই তেনেই চুটি কাপোৰ পিন্ধি মহিলাগৰাকীয়ে শৰীৰটো পণ্য সামগ্ৰীৰ দৰে কৰি পেলাইছে মিয়া যুৱতীয়ে কঠোৰ পৰিশ্ৰমেৰে ভাত মুকলোৱাৰ সময়ত হিন্দুৱে অনলাইনত কৰিছে শৰীৰৰ ব্যৱসায় লাচ আৰু মেৰি ডলাৰ উপাৰ্জন কৰিবলৈ তেওঁলোকে দিন দুপৰতে ৰাজহুৱাকৈ উলংগ হৈ পৰিছে বেষ্টাৰ দৰে স্বভাৱেৰে মহিলাসকলে শৰীৰ প্ৰদৰ্শন কৰিবলৈ লাজ নকৰা হৈছে তেওঁলোকক উচতনি দিছে অনা অসমীয়া ফলোৱাৰ্ছে নগ্ন হ'বলৈ অসমীয়া মহিলাক উচতাই জোল খাইছে বহিৰাগত লোকে ঘৰ মচিবলৈ কৈছে লগতে ফিটিং কৰি লৈছে কেমেৰা ষ্টৰৰ পৰা কলাফুললৈ সকলো অংগ প্ৰদৰ্শন কৰিব পৰাকৈ কেমেৰা এংগল মিলাই লৈছে কেমেৰামেনে এনেকুৱা ঠাইত থিয় হৈছে যাতে মহিলাগৰাকীৰ শৰীৰৰ প্ৰতিটো অংগই লোভনীয়ভাৱে ধৰা পৰে অসমৰ মহিলাৰ অধপতনৰ প্ৰমাণ সদৃশ এই ভিডিঅটো ফেচবুকত আপলোড কৰিছে ভিউজ পোৱাৰ খকত মহিলাগৰাকীয়ে উদঙাই দিছে সৰ্বশৰীৰ তাহানিৰে পৰা লজ্জাই নাৰীৰ ভূষণ বুলি গণ্য কৰি আহি অসমৰ মহিলাই এতিয়া কিন্তু দিনকাল সলনি হৈছে যিমানে মহিলাই শৰীৰৰ গোপন অংগ প্ৰদৰ্শন কৰিব পাৰে সিমানেই বাঢ়ে ফেচবুকৰ ভিউজ কাপোৰ নিপিন্ধা ভিডিঅ' আপলোড কৰিলে মেটাই পইচা দিয়ে সেইটো আশাতে এগৰাকী মহিলাই দেখুৱাই দিছে অসূৰ্য স্পৰ্শা শৰীৰটো হাফ পেণ্ট আৰু ইনাৰ পৰিহিত মহিলাগৰাকীৰ শৰীৰৰ নানান ভংগীমাৰেই ঠাই মচিবলৈ ধৰিছে সেই সময়ত তেওঁ কৌশলেৰে প্ৰদৰ্শন কৰিছে শৰীৰ স্তন উন্মুক্ত কৰিবলৈ তেওঁ এবাৰ তললৈ হালি দিছে আনবাৰ হাফ পেণ্ট কুচাই লৈ দেখুৱাইছে কলাফুল তাকে দেখি ৰাইজাই কৰিছে ফলোৱাৰ্ছৰ মন মহিলাগৰাকীক আৰু শৰীৰ প্ৰদৰ্শন কৰিবলৈ লম্পট ফলোৱাৰ্ছে অনুৰোধ কৰিছে এইগৰাকী অসমীয়া মহিলাৰ আছে কেইবাহাজাৰ ফলোৱাৰ্ছ সকলোকে প্ৰতিদিনে তেওঁ পাৰ্যমানে চুটি কাপোৰ পিন্ধি শৰীৰটো দেখুৱায় ভাৰতৰ ভূগোল নজনা পুৰুষেও ভালকৈ জানে মহিলাগৰাকীৰ দেহৰ ভূগোল তেওঁৰ শৰীৰৰ ক'ত কি দাগ আছে সেয়াও মুখস্থ হৈ গৈছে ফলোৱাৰ্ছৰ নিপিন্ধিলে নহয় বাবেই তেনেই চুটি কাপোৰ পিন্ধি মহিলাগৰাকীয়ে শৰীৰটো পণ্য সামগ্ৰীৰ দৰে কৰি পেলাইছে মিয়া যুৱতীয়ে কঠোৰ পৰিশ্ৰমেৰে ভাত মুকলোৱাৰ সময়ত হিন্দুৱে অনলাইনত কৰিছে শৰীৰৰ ব্যৱসায় লাচ আৰু মেৰি ডলাৰ উপাৰ্জন কৰিবলৈ তেওঁলোকে দিন দুপৰতে ৰাজহুৱাকৈ উলংগ হৈ পৰিছে বেষ্টাৰ দৰে স্বভাৱেৰে মহিলাসকলে শৰীৰ প্ৰদৰ্শন কৰিবলৈ লাজ নকৰা হৈছে তেওঁলোকক উচতনি দিছে অনা অসমীয়া ফলোৱাৰ্ছে নগ্ন হ'বলৈ অসমীয়া মহিলাক উচতাই জোল খাইছে বহিৰাগত লোকে নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ